ৰাইজ আশীৰ্বাদ কৰিব আমাৰ জীৱন চুতীয়া ডাঙৰীয়াক বিধানসভাৰ মজিয়ালৈ গৈ যাতে আপোনালোকৰ এই সমস্যাবোৰৰ কথা ক'ব পাৰে। সীমান্তৰ মাটি তেওঁলোকে উচ্ছেদ কৰাৰ পাছত আজি সেই মাটিসমূহ লগাই বেদখল কৰিছে। আমাৰ ৰাইজক নিৰাপত্তা দিব পৰা নাই। আমাৰ জাতীয় সম্পদ এপেক্স বেংকটোক আপোনালোকৰ বিধায়কগৰাকীয়ে লুটি পুতি খালে, লুণ্ঠন কৰিলে। এগৰাকী কোনোবা বাজাজ নামৰ মানুহৰ লগ লাগি কোটি কোটি টকা হ্ৰাস কৰিছে, কোটি কোটি টকা লুণ্ঠন কৰিছে। এইবোৰৰ উত্তৰ এইবাৰ নিৰ্বাচন আপোনালোকে দিব লাগিব। ওৰে ৰাইজ, আহক আমি আমাৰ বিচৰা সপোনৰ অসমখন গঢ়ো। কথা দি থৈ গৈছো, বিৰোধীৰ চৰকাৰ হোৱাৰ লগে লগে যিটো ইতিমধ্যে কংগ্ৰেছ দলৰ তেওঁলোকৰ গেৰাণ্টিৰ কথা লিখা আছে, 100 দিনৰ ভিতৰত জুবিনদাৰ হত্যাৰ ন্যায় দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে নিৰ্বাচনৰ আগত জুবিনদাৰ ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে। সিদ্ধান্ত লওক, আজিয়ে সিদ্ধান্ত লওক যে ভোট নিদিওঁ, কাৰণ জুবিনদাৰ হত্যাৰ ন্যায় নিদিলে। তেওঁ নিজে কৈছিলে জুবিনদাৰ প্ৰতি ভাল মনোভাৱ নাই কাৰণেই দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহি জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নহ'ল। দেশৰ প্ৰধানমন্ত্ৰী বিজেপি দলৰ ভাল ভাৱ নাই কাৰণে এটাও ভাষণত জুবিনদাৰ নাম এবাৰ স্মৰণ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে নকৰিলে। ভাল ভাৱ নাই কাৰণে জুবিনদাৰ আদৰ্শ দৰ্শনক বিৰোধিতা কৰে কাৰণে আজিলৈকে ভাৰত ৰত্নটো দিয়াটো দূৰৰে কথা, এটা পদ্ম বঁটা দিবলৈ জুবিনদাক দিবলৈ সময় নহ'ল। অসমৰ মুখ্যমন্ত্ৰী ভাল ভাৱ নাই কাৰণে বছৰ দেহ চাৰ্টাৰ ফ্লাইটত আনিম বুলি কৈ যিখন চাৰ্টাৰ ফ্লাইট লৈ গৈছিল, সেই চাৰ্টাৰ ফ্লাইটত জুবিনদাৰ নচ্ছৰ দেহ নানি পিতৃপক্ষ পূজা কৰিবৰ কাৰণে দেহৰাদুনলৈ গ'ল। এইবোৰ কথা কোৱা নাছিলো, আজি কৈছো। যিগৰাকী ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁক ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া হ'ব বুলি কৈছিল, শ্মশানত নিদিলে, ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰিলে। এইবোৰ কথা ক'ব লাগিব। সৰু সজাইৰ মাজ মজিয়াত ৰাখিব বুলি আমি ভাবিছিলো। আমি ভবা নাছিলো যে তেওঁক গেৰেজত তেওঁৰ নশ্বৰ, য'ত গাড়ী পাৰ্কিং আছে তাত জুবিনদাৰ নশ্বৰ দেখা হ'ব। আমি ভাবিছিলো ৰজাৰ দৰে সৰু সজাই খেলপথাৰৰ মাজ ভাগত জুবিনদাৰ নশ্বৰ দেহ প্ৰতিষ্ঠা কৰা হ'ব আৰু সমগ্ৰ পৃথিৱীয়ে দেখা পাব যে অসমীয়া জাতি কেনেকুৱা কৃতজ্ঞ জাতি। এই জাতিৰ এগৰাকী মহান শিল্পীক জনতাই চৰকাৰে সাংঘাতিক সন্মান দিছে। কিন্তু এই কাম কৰাত চূড়ান্তভাৱে বিফল হ'ল। ৰাইজ দীঘলীয়া কথা নকওঁ, সকলোৰে আশীৰ্বাদ সুভাষিক বিচাৰি মোকো দিব, জীৱন দাকো দিব, আৰু জীৱন দাক ইয়াৰ পাছতে বিপুল জীৱন ধাৰাত জিকাই পঠাই যোৱাবাৰ বিজেপিয়ে কৰা অন্যায়, যোৱাবাৰ তেওঁলোকৰ বৰ্ণবাদী মানসিকতাৰে কৰা অন্যায়ক এইবাৰ জনতাই সকলোৱে সন্মিলিতভাৱে সমন্বয়েৰে ক্ষমতাৰ আলোকৰে ঐক্যবদ্ধতাৰে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। এইখিনিকে কৈ সকলোৰে ভোট যাতে জাহাজৰ চিনত, পানী জাহাজৰ চিনত দি যাতে জয়যুক্ত কৰে তাকে আহ্বান জনাই ক'বলৈ সময়। ধন্যবাদ জনাই